নমস্কাৰ। আপোনালোকে যিহেতু গম পাইছে আমাৰ যোৱাকালি যিখন নটিচ আহিছিলে মানে গেট 4 হওক বা SI সকলে হওক কামাণ্ডোসকলৰে হওক SDR হওক কুকমেনৰ যি 10টা পোষ্ট আছিলে তেওঁলোকৰে হওক ৰিজাল্টৰ ডেট যিহেতু আহি গ'ল আৰু যিহেতু সেই ৰিজাল্টসমূহ মানে কাট অফটো কি চিষ্টেমত যাব তাৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ বা ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাবনে নে ষ্টেট ৱাইজ যাব বা কেটেগৰী ৱাইজ কাট অফ যায় নে নাযায় কেনেকুৱা ধৰণৰ কি চিষ্টেমত মানে কাট অফটো যায় তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, মই সকলো তোমালোকক বুজাই দি আছোঁ। যিহেতুকে আপোনালোকে গম পাইছে যিহেতু এবাৰ পোষ্ট বহুত কম আছে যিহেতু আৰু সেয়েহে কাট অফটো অলপ হাই কাট অফ যাব। যিহেতু এতিয়া SDR ধৰক 10টা পোষ্ট আছে কিন্তু অল অসমত 10টা পোষ্টৰ ভিতৰত চাকৰি পোৱাটো ইমান সহজ নহয়, সেয়েহে কাট অফটো অলপ বেছি যাব। ঠিক তেনেদৰে আমাৰ অসম পুলিচতো ধৰক কামাণ্ডোসকলতো ধৰক যোৱাবাৰ তুলনাত এবাৰ পোষ্ট বহুত কম, সেয়েহে যোৱাবাৰ তুলনাত এবাৰ মানে কাট অফটো অলপ বেছি যাব যেন লাগে। আৰু চাবলৈ গ'লে মানে কি এইটো কোনো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নাযায়, যিহেতু অল অসম কাট অফ যাব। গোটেই অল অসমৰ বা অল মানে সকলো কেটেগৰী কাট অফ তাৰ ওপৰত কাট অফ যাব, কিন্তু মানে কেটেগৰী ৱাইজ নাযায়। যিহেতু OBC MOBC এনেকৈ ভাগকৈ নাযায়, সকলো UR কেটেগৰীতে মানে যিহেতু চাকৰি পায়, যিসকলে UR কেটেগৰীত আহে। আৰু ঠিক তেনেদৰে ক'বলৈ গ'লে গম পাইছে তোমালোকে অল আছাম কাট অফ যাব যিহেতু, আৰু পোষ্ট বেছি নাই, বহুত কম এবাৰ পোষ্ট। তো সেয়েহে তোমালোকে যিসকলে মানে চাকৰিটো পায়, যিহেতু গেট 4ৰ কথা কৈ আছোঁ, গেট 4ত যিসকলে চাকৰিটো পায় তেওঁলোকৰ কাৰণে ভাল কথাই, আৰু তেওঁলোকৰ হয়তো বহুত লাকি হ'ব। ইমান হাজাৰ যিহেতু লাখৰো ওচৰা-ওচৰি মানুহৰ মানে কেণ্ডিডেটৰ মাজত চাকৰি পোৱাটো ইমান সহজ নহয়, সেয়েহে তেওঁলোকলৈ মুখৰ পৰা শুভেচ্ছাই থাকিল। আৰু যিহেতু দুদিন আছে, দুদিনৰ পিছত তেওঁলোকৰ ৰিজাল্ট পাই যাব। আৰু যিহেতু গম পাইছাই তোমালোকে ক'ত কিমান মাৰ্ক আছিলে, কাট অফটো কি চিষ্টেমত যাব মই তোমালোকক বুজাই দিছোঁ। সেইটো মানে যিহেতু মই আগতে কৈছিলোঁৱে তোমালোকক কাট অফটো ক'ত মানে কিমান মাৰ্ক আছে, যিহেতু এক্সপিৰিয়েঞ্চত মাৰ্ক আছে, তোমালোকৰ এটিটিউড কনফিডেঞ্চ আৰু যিকেইটা প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নসমূহৰ ওপৰত মাৰ্ক আছিলে। তাৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকৰ মাৰ্ক দিব আৰু সেই মাৰ্কৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকৰ কাট অফটো যাব। এতিয়া তোমালোকে গম পাইছে কাৰ ইণ্টাৰভিউ কেনেকুৱা হৈছিলে, মোক বহুতে জনাইছিলে বাৰু। আৰু তাৰ ওপৰতে মানে কাৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে সেইটো তাৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকৰ কাট অফ মাৰ্ক যাব। যিহেতু আৰু দুদিন আছে, দুদিনৰ পিছত তোমালোকে সকলোৱে গমেই পাই যাবা। আৰু সেয়েহে তোমালোকক তাকে ক'বলৈ চালোঁ, যিহেতু আমাৰ এটিটিউডত আছিলে 10 নম্বৰ, ধৰক কনফিডেঞ্চত 10 নম্বৰ, এনেকুৱা ধৰণৰ গ্ৰুমিং এনেকুৱা সকলোতে ড্ৰেছ পোছাকৰ পৰা ধৰি সকলোতে নাম্বাৰ আছিলে যিহেতু। আৰু তাৰ তুলনাতে তোমালোকৰ পৰহিলে যিহেতু কাট অফ লিষ্ট মাৰিব, কাৰ নাম আহিব, তেওঁলোকৰ যিহেতু এপইণ্টমেণ্ট ল'বলৈ সক্ষম হ'ব। আৰু সিমানেই আছিলে ভিডিঅ'টোত তোমালোকক জনালোঁ। যিহেতু কালি ভিডিঅ'টো যিহেতু দিলোঁ, যিখন নটিচ দিছিলে আমাৰ কোন পোষ্টৰ কেতিয়া ৰিজাল্ট দিব, আৰু যিসকলে AB UB যিহেতু এতিয়ালৈকে নটিচ বৰ্তমান ওলোৱা নাই, আৰু CM ছাৰে কোৱা মতে কিবা হাইকোৰ্টৰ কিবা কেছ লাগি আছে বোলে, সেয়েহে 25-26 তাৰিখৰ ভিতৰত AB UB ৰিজাল্ট দিব। দুজনমান ল'ৰাই মোক সুধি আছিলে যে আমি এতিয়া ধৰক পুলিচত দিছোঁ বা কামাণ্ডোত দিছোঁ, আমাৰ এতিয়া মানে চিলেকশ্যনটো ক'ত হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান সুধি আছিলে। মানে তেওঁলোকে চোৱা, তোমালোকে যোনটো পোষ্টত মানে প্ৰিফাৰেঞ্চ দিছিলা প্ৰথম যেতিয়া অনলাইন কৰিছিলা, যেতিয়া প্ৰথম প্ৰিফাৰেঞ্চ দিছিলা, সেই পোষ্টতে তোমালোকৰ মানে চাকৰি হ'ব। যিহেতু এপইণ্টমেণ্ট লেটাৰ আহিব, তোমাৰ মানে ৰিজাল্টত যিহেতু গমেই পাই যাবা তুমি কামাণ্ডোত পাবানে, তুমি বোলে আমাৰ যিটো চিভিল ডিফেন্স হোমগাৰ্ড তাত পাবানে, বা তুমি পুলিচত পাবা, কোনটো পোষ্টত পাবা তুমি তাত আহিয়ে যাব তোমালোকৰ। আৰু যিহেতু সেইটো মানে তোমালোকৰ অনলাইনত যিটো প্ৰিফাৰেঞ্চ দিছিলা তাৰ ওপৰত ভিত্তি কৰি সেইটো তোমালোকৰ মানে কোনটো বিভাগত তুমি চাকৰি পোৱা তাত তেনেকৈ আহিব। যিহেতু যদি তুমি কামাণ্ডো বিভাগত পোৱা তেতিয়া তোমাৰ বহুত লাভ আছে, যিহেতু তাত মোটামুটি তোমাৰ যিহেতু দৰমহা ক্ষেত্ৰতে বহুত লাভ, এনেকুৱা ধৰণৰ বহুত সা সুবিধা আছে। সেয়েহে তোমালোকে এতিয়া ক'ত প্ৰিফাৰেঞ্চ দিছিলা, যিহেতু ইণ্টাৰভিউ একেটাই হৈছিলে, তোমালোকৰ ভাই এটাই হৈছিলে, কিন্তু তোমালোকৰ যিহেতু ভাইভাৰ ওপৰত মাৰ্কৰ ওপৰত ভিত্তি কৰি বা তুমি প্ৰিফাৰেঞ্চ যেতিয়া দিছিলা প্ৰিফাৰেঞ্চৰ ওপৰত ভিত্তি কৰি তোমালোকৰ সেইটো বিভাগত মানে তোমালোকৰ জইনিং লেটাৰ বা তোমালোকৰ ৰিজাল্ট আহিব। আৰু যিহেতু তেনেকৈ বহুতকেইজন ল'ৰাই মোক সুধি আছিলে, সেয়েহে এইটো কথাও তোমালোকক ক'লোঁ। তাৰ উপৰিও মই কৈছোঁৱে তোমালোকক কাট অফ লিষ্ট কেনেদৰে বনিব আৰু সকলো মই তোমালোকক ক'লোৱেই। তাৰ উপৰিও আৰু দুটামান কথা আছে। আৰু তোমালোকে যিহেতু বহুতে এতিয়া কৈ আছা যে ৰিজাল্টৰ দিন চাপি আহিলে, যিমানে দিন চাপি আহে বা যিমানে নটিচ ওলাই গৈ আছে সিমানে আমাৰ ভয় ভাৱটো আহিয়ে যায়। যিহেতু আমাৰ ক্ষেত্ৰতো হৈছিলে সেইটো,
সেইটো তোমালোকে একো নাই, ভয় কৰিবলগীয়া একো নাই। যিহেতু সদায় পজিটিভ মাইণ্ডত থাকিবা। যিহেতু নিগেটিভ যিমানে চিন্তা কৰি থাকিবা, নিগেটিভ থিংকিং যিমানে কৰি থাকিবা, সিমানে নিগেটিভহে তোমাৰ মানে হ'বলৈ গৈ থাকে। সেয়েহে এইকেইদিন যিহেতু তোমালোকৰ অলপ পজিটিভ থিংকিং কৰিবা যে মই চাকৰিটো পামেই। যিহেতু পোষ্টৰ ওপৰত খেল নাই, তোমাক মাত্ৰ এটা পোষ্টহে লাগে যিহেতু চাকৰি পাবলৈ। সেয়েহে তুমি ইমান চিন্তা কৰি নাথাকিবা। যিহেতু তোমাক বহুত পোষ্ট নালাগে, এটা পোষ্টে লাগে যিহেতু, সেয়েহে তুমি এটা পোষ্টত চাকৰি পাবৰ কাৰণে 1000 ল'ৰা আহিলেও তোমাৰ একো নাই। তুমি মুঠতে পজিটিভ মাইণ্ডত থাকা যে মোৰ চাকৰিটো হ'ব। যিহেতু ভগৱানৰ ওপৰতো বিশ্বাস ৰাখিবা। আৰু তাৰপিছত তোমালোকৰ যিহেতু ৰিজাল্ট দিলে এতিয়া গমেই পাই যাবা। ৰিজাল্ট দিয়াৰ পিছত যিহেতু 15 দিনমান তোমালোকে টাইমেই পাবা। যিহেতু 25-26 তাৰিখে এপইণ্টমেণ্টৰ ডেট উল্লেখ কৰিছে। সেয়েহে এইকেইদিন যিহেতু গেপছ পাবা তোমালোকে, সেয়েহে তোমালোকে অলপ মানে সাৱধানে চলিবা। যিহেতু লগৰ বুলিয়ে কৈছোঁ, আৰু লগৰে হওক গাঁৱৰে হওক, বহুতো তোমাক ধৰক বেয়া পোৱা মানুহো থাকে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তোমাক মানে চাকৰি পোৱাটো নিবিচাৰে। চাকৰি পোৱাৰ পিছতো মানে, সেয়েহে তোমালোক নিজে সাৱধান চলিবা। মই কি ক'ব খুজিছোঁ তোমালোকে যিহেতু গম পাইছাই, সেয়েহে নিজে সাৱধান হৈ চলিলে ভাল চাকৰিত ৰিজাল্ট পোৱাৰ পিছত। যিহেতু আৰু এনেকুৱা ধৰণে মোৰ ক্ষেত্ৰতো হৈছিলে। ৰিজাল্ট দিয়াৰ পিছত মানে বিভিন্ন ধৰণৰ মানে ঘটনা ঘটিছিলে আমাৰ মাজতো, কিন্তু একো নাই, সেইবোৰ ইমান চিন্তা কৰি থাকিব নালাগে। তোমালোকক তেওঁ বুজাই দিছোঁ। যিহেতু তোমালোকে পইচা পাতিৰ কথা কৈছিলোঁৱে আগৰ ভিডিঅ'ত। মই পইচা পাতিৰ পৰা ধৰি এনেকৈ সা সামগ্ৰী কি কি লাগে মই ভিডিঅ' দিয়াই আছে, ভিডিঅ' তোমালোকে চাবা। আৰু সেয়াই আৰু কি বস্তু লাগে, কি ডকুমেণ্ট লাগে চাকৰি ৰিজাল্টৰ পিছত, সকলো ধৰণৰ তোমালোকে নথি পত্ৰ যোগাৰ কৰি ল'বা। তাৰপিছত যেতিয়া এপইণ্টমেণ্ট দিব, এপইণ্টমেণ্টত উল্লেখ কৰি থাকিব তোমালোকৰ জইনিং ডেট, কোনটো বেটেলিয়ানত জইনিং কৰিব লাগিব বা কোন জেগাত জইনিং কৰিব লাগিব, সকলো তাত উল্লেখ কৰাই থাকিব। আৰু সেয়াই আৰু আজিলৈ ইমানেই ভিডিঅ'টো। তোমালোকৰ এইটোৱেই আপডেট দিবলৈ চালোঁ। আৰু তোমালোকৰ যদি কিবা মোক ক'বলৈ থাকে তোমালোকে কমেণ্ট কৰি থ'বা। আজিলৈ ইমানেই, ধন্যবাদ।